মই গুৱাহাটীৰে হয়, ৰাজগড়ত থাকোঁ। আপোনাৰ নামটো? মই অভিজিত সোণোৱাল। হয়। কোন ডিপাৰ্টমেণ্টত পাইছে? মই ফুড ছাপ্লাই ডিপাৰ্টমেণ্টত পাইছোঁ। হয়। কেনেকুৱা লাগিছে? আগতে এনেকুৱা এটা পৰিৱেশ আছিলে, চাকৰি এখন বজাৰ আছিলে, আপুনি পৰীক্ষা দিয়ে, ৰিজাল্ট নোলায় বা পাহৰি যায় ডিপাৰ্টমেণ্ট আৰু এক্সট্ৰাকে পাতিছিলোঁ। এতিয়া মানে এনেকুৱা হ'ল এটা চব সমান হৈ গ'ল। চব সমান হৈছে। পঢ়িলে পোৱা যাব চাকৰি। পঢ়িলে সপোন এটা আপুনি যদি দেখে, অসমত ছাত্ৰবিলাকৰ কাৰণে পূৰা হোৱাৰ এটা আশা এটা আছে। আগতে আশাটো নাছিল যদিও এতিয়া ইমান পৰিপাটি লাগিছে। মানুহে এতিয়া বাহিৰত যোৱা, ল'ৰা ছোৱালী বাহিৰত যোৱাটো চিন্তাটো চাগে লাহে লাহে এৰিছে। অসমতে কিবা এটা নিজে কৰিব পাৰিম। গাঁওবোৰে চহৰে সকলোৱে মানে পঢ়াত লাগিছে, আৰু সেইটো দেখি এটা মোক দেখি চাগে আনজনে ভাবিব যে পঢ়োচোন, কি ঠিক পাম। আমাৰ দৰে হেণ্ডিকেপ ল'ৰা ছোৱালীবিলাকেও এটা সপোন দেখিব পাৰিছে, বিচনাৰ পৰা উঠি পঢ়োঁ, কি ঠিক ছাৰৰ দিনত আমাৰ পূৰাই হয়। সেনেকৈ মোৰ দৰে বহুখিনিয়ে পাইছে, খুবেই ভাল লাগিছে। আপুনি প্ৰথমবাৰ দিছিলে নে আগতে দিছিলে? মই ADRE 1টো দিছিলোঁ, কম্পিউটাৰৰ পৰীক্ষাটোলৈকে গৈছিলোঁ যদিও কোনো কাৰণত নহ'ল। এইবাৰ আৰু অলপ কষ্ট কৰি পেলাই পঢ়িলোঁ কাৰণে চাগে পালোঁ। তাৰমানে আপুনি অন্য কাৰণে আদৰ্শ হ'ব পাৰে, কাৰণ চাওক আপুনি মন ভাঙি নেপেলায় যে চাকৰি নাপাম, চৰকাৰী চাকৰি নাপাম বুলি যে আমি বহুতে বাহিৰলৈ যায়, পঢ়িলে যে পায় সেই কথাটো কিন্তু পায়। নিশ্চয় নিশ্চয় পঢ়িলে পোৱা যাব। কনচিষ্টেণ্টলি পঢ়িব লাগিব। খালি আমি অলপ কষ্ট কৰিলে বাকীখিনি চৰকাৰে হাতখন ধৰি আমাক আগুৱাই নিবই। এইটো আশা আমি দেখি আহি পেলাই আমি আগবাঢ়িছোঁ। আৰু মই বুলিয়ে নহয়, মোতকৈ বহুত বেয়া বেয়া কণ্ডিশ্যনত ল'ৰা ছোৱালী কিছুমান আছে গাঁৱে। তেওঁলোকেও সেই উৎসাহটো পাওক যে এবাৰ উঠোচোন, হুইল চেয়াৰখনতে উঠোঁ, তাতে চকীখন লগাই পঢ়োচোন, কি ঠিক পাম। আৰু আজি মই যদি হুইল চেয়াৰত আহিব পাৰিছোঁ, কোনোবাই লাগিলে ষ্ট্ৰেচাৰতে হওক, তেওঁ চিলেক্ট হ'বই। মই সেইটো দেখিছোঁ আৰু খুবেই ভাল লাগিছে। চৰকাৰক ধন্যবাদ, হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চৰকাৰক, সকলো মিনিষ্টাৰক ধন্যবাদ, গোটেই টীমটোক ধন্যবাদ যে সকলোকে ইমানখিনি এটা অপৰচুনিটি দিছে যে তহঁতে পঢ়, বাকী আমি আছোঁ। গাৰ্জেন হিচাপে তেওঁ এজন চিফ মিনিষ্টাৰ হিচাপে নহয়, তেওঁ আমি মৰমত মামা বুলি মাতোঁ যদিও তেখেত আমাৰ পিতৃৰ নিচিনাকৈ, তহঁতে পঢ়, মই বাকী তহঁতক লৈ যাম। দেউতাহঁতে আমাক যেনেকৈ কয়। কিমান সময় পঢ়িছিলে? পঢ়িছিলোঁ যিমানখিনি পাৰোঁ, গাই যিমানখিনিলৈকে টানে, 6 ঘণ্টা 7 ঘণ্টা। মই ঘৰৰ পৰা এটা সৰু চাকৰিও কৰি আছিলোঁ যদিও তাৰপিছত সময় মিলাই ৰাতিটো পঢ়োঁ। মই ইয়াৰ আগতে HR আছিলোঁ এটা প্ৰাইভেট কোম্পানী এটাত। ঘৰৰ পৰাই কৰোঁ, ৱৰ্ক ফ্ৰম হোম, যদিও তাৰপিছত সময়খিনি ওলাই যেতিয়া চান্স পাওঁ ৰাতিলৈকে পঢ়োঁ, ৰাতিপুৱা উঠি পেলাই পঢ়োঁ। সেইখিনি কষ্ট অলপ কৰিলোঁ, তাৰপিছত আৰু এইটো সফল হ'ল। কেনেকুৱা লাগিছে মানুহজনে এনেকুৱা এটা মানে সফলতাৰ আজিৰ দিন? হয়, খুবেই ভাল লাগিছে। মানে তেখেতে যিখিনি কষ্ট কৰিছিলে, মই যিদিনাৰ পৰা লগ পাইছোঁ তেতিয়াতো গম পোৱা নাছিলোঁ তেখেতে মানে আৰম্ভ দিছে বুলি পৰীক্ষাৰ কাৰণে, কিন্তু লাহে লাহে গম পালোঁ। আৰু তেখেতৰ সকলো কষ্ট, তাৰে মাজতে আমাৰ বিয়াখনো হ'ল। আৰু মানে দিনে ৰাতি যেনেকৈ পঢ়া দেখিছোঁ, সেই গোটেইখিনি কষ্টৰ যে ফল পাইছে, আৰু মানে কষ্ট কৰিলে যে চাকৰি এটা পোৱাটো সম্ভৱ, সেইটো মানে সঁচা কথা। আৰু সেইকাৰণে চৰকাৰখনক খুবেই ধন্যবাদ, আমাৰ CM ছাৰক খুবেই ধন্যবাদ যে সেই অপৰচুনিটিটো দিছে যে আমি পঢ়িলে, কষ্ট কৰিলে এচিভ কৰিব পৰা যায় বুলি সেই এটা বিশ্বাস মানুহৰ মনত, সেইটো এটা খুব ডাঙৰ কথা। আৰু বিহু আগমুহূৰ্তত আপোনালোকৰ কাৰণে এটা উপহাৰ। একেবাৰে হয়, একেবাৰে বিৰাটেই ডাঙৰ উপহাৰ। আৰু আমাৰ মানে গোটেই ফেমিলিটোৰ কাৰণে খুব এটা ডাঙৰ হেপিনেছ এটা এইটো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।